Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক NSP স্কলাৰশ্বিপ অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যিখিনি OBC স্কলাৰশ্বিপ আছে সেই OBC স্কলাৰশ্বিপত আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাক মই দেখুৱাবলৈ স্টেপ বাই স্টেপ যি প্ৰসেছ হেতু দেখুৱাবৰ কাৰণে ভিডিওটো মই প্ৰস্তুত কৰিছো। সো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। সো সকলোকে প্ৰথমতে আপোনালোকে NSP বুলি ক্লিক কৰি দিব যিকোনো এটা ব্ৰাউজাৰত আপোনালোকৰ ওচৰত Chrome ব্ৰাউজাৰ যদি আছে Chrome ব্ৰাউজাৰতে কৰিব। Chrome browser click কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহিব এই পেজটো ইয়াত আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি যেটো পেজ পাব হেতুত আপোনালোকে গুছি আহিব। সো আপোনালোকৰ সন্মুখত আহি যাব এই পেজটো ইয়াত আপোনালোকে তলত যদি চাই আপোনালোকে স্কিমটোৰ ওপৰত তেতিয়া হলে দেখাই পাব ইতিমধ্যে যে আপোনালোকৰ যি OBC স্কলাৰশ্বিপে হওক বা ST SC গুটেখিনি স্কলাৰশ্বিপ আহিছে আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেচন। সো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এইখিনি গাইডলাইন আৰু এটো আপোনালোকক ভালকে পঢ়িব আসলতে যিখিনি কথা ইয়াত কোৱা হৈছে। তাৰ পিছত আপোনালোকে ইয়াত তললে ক্লিক কৰি যাব দুটা বক্স আছে তাক কন্টিনিউত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ইয়াত এনেকুৱা এটা পেজ আৰু ইয়াত আপোনালোকক বিচাৰিছে প্ৰথমতে কৈছে যে আধাৰ কাৰ্ড আপোনালোকৰ আছে নাই যদি নাই তেতিয়া আধাৰ কাৰ্ড নট এছাইন হ'ব আৰু যদি আপোনালোকৰ আছে তেলে আই হেভ আধাৰ কৰিব। যদি আধাৰ কাৰ্ড পোৱা নাই EIDও যদি নাই তেতিয়া হলে আপোনালোকে তলৰটোত 3 নম্বৰটোত প্ৰেছ কৰিব। এতিয়া আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল লিংক হৈ আছে আধাৰ কাৰ্ডৰ লগত যেটো নম্বৰ লিংক হৈ আছে হেতু আপোনালোকে ইয়াত মাৰিব। ক্লিক কৰাৰ লগে লগে গেট OTP কৰিব। গেট OTP মই দেখাই দিছো। গেট OTP কৰাৰ পিছত হে OTPটো ভৰাব ক্যাপচা কোডটো ভৰাব আৰু ভেৰিফাই কৰিব। মই এটো কৰি লৈছো তাৰছত আপোনালোকক পিছৰ পৰ্যায়টো দেখুৱাইছো। ইয়াৰ পিছত আহি যাব আপোনালোকৰ যেটো আধাৰত গুটে ডিটেইলছ খিনি আধাৰ ডিটেইলছ খিনি আপোনালোকৰ ওপৰত আহি যাব। মই আপোনালোকক ওপৰত ডিটেইলছ খিনি মুঠতে আহিব। ইয়াৰ পিছত আপোনালোকে আহি যাব তলত অলপমান তললৈ স্ক্ৰল কৰিব। অপচন আহিব আপোনালোকৰ এনেকুৱা। ইয়াত আপোনালোকক কৈছে স্কলাৰশ্বিপ টাইপত ক্লিক কৰিব। আপোনালোকে যেহেতু স্কলাৰশ্বিপ স্কিম কৰিব গতিকে স্কলাৰশ্বিপ স্কিমত ক্লিক কৰিব। স্কলাৰশ্বিপ ক্যাটেগৰি কি হেতু আপোনালোকে চাব প্ৰি মেট্ৰিক নে পোষ্ট মেট্ৰিক। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব পোষ্ট মেট্ৰিক হয় নে প্ৰি মেট্ৰিক হয় হেতু দি দিব। ইয়াত আপোনালোকৰ দুটা স্কলাৰশ্বিপ যদি টাইপত চাই তেতিয়াহলে দুটা অপচন আহিব ইনসেন্টিভ আৰু স্কলাৰশ্বিপ স্কিম। আপোনালোকে যেহেতু স্কলাৰশ্বিপ এপ্লাই কৰিব গতিকে স্কলাৰশ্বিপ লব আৰু তাৰ পিছত আপোনালোকৰ পিছফালৰটোত আপোনালোকে যিহত পঢ়ি আছে তাৰ ওপৰত বেছ কৰিব প্ৰি মেট্ৰিক কৰিছে নে পোষ্ট মেট্ৰিক কৰিছে হেতু ক্লিক কৰি দিব। তাৰ পিছত ষ্টেট অফ ডমিসাইল দিব। ষ্টেট অফ ডমিসাইল আপোনালোকৰ যি হয় সাধাৰণতে হেতু দি দিব। দেউতাৰ নাম মাৰ নাম ইমেইল ID তাৰছত মাদাৰ নেম দি কিনে ক্যাপচা দিব আৰু ক্যাপচা দিয়াৰ পিছত আপোনালোকৰ তলত লিখা আছে your Aadhaar is not seeded with your bank account contact your bank branch for the same scholarship will be not be discharged without seeding Aadhaar with bank account। দেখিছে আপোনালোকে ইয়াত কি লেখা পাইছে আপোনালোকৰ মোৰ আধাৰ কাৰ্ডটো যেতিয়া ইয়াত ইনক্লুড কৰিলো মই ইয়াত তলত যেটো দেখাইছে যে মোৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক হয়। আপোনালোকৰ যদি তেনেকুৱা দেখুৱায় তেতিয়াহলে এটা কাম কৰিব আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ লগত কিন্তু লিংক আপ কৰি লব। বেংকলৈ যাব আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক আপ কৰি লব। এতিয়া এই মেছেজটো আপোনালোকৰ তলত যেটো দেখুৱাই আছে হেতু নাহে। সো হেতু আপোনালোকে মনত ৰাখিব। এতিয়া আপোনালোকে ডিটেইলছ খিনি ভৰাই লব। ডিটেইলছ খিনি ভৰাই সাধাৰণতে আপোনালোকে বেংকত গৈ কিনে আপোনালোকৰ আধাৰ কাৰ্ডত প্ৰথমতে লিংক কৰি লব তাৰ পিছত আপোনালোকে সাধাৰণতে আহি ইয়াত যেটো কৰিব লগা হেখিনি আপোনালোকে কৰিব পাৰে। সো ইয়াত এখিনি আপোনালোকক তেতিয়া এটো আপোনালোকৰ মেছেজটো নাহিব কিন্তু এনেকেও কৰিব পাৰে কিন্তু অকল মনত ৰাখিব আপোনালোকৰ পইচাটো যেটো একাউণ্টত নহমাব হেতু কাৰণে আপোনালোকে এই কামটো কৰি লোৱাটো জৰুৰী। সো ইয়াত এখিনি কৰাৰ পিছত মই ফাদাৰ্স নেম মাদাৰ্স নেম ভৰাই লৈছো তাৰ পিছত আপোনালোকক বাকি আকৌ আপডেট কৰিছো পিছৰ পেজটোত। যেতিয়া সকলোবিলাক ফুলফিল হৈ যাব তাৰ পিছত আপোনালোকৰ এনেকে দিব you have registered successfully and your registration number is আপোনালোকক দিব আৰু পাছৱৰ্ডটো আপোনালোকৰ মোবাইলত সেন্ড কৰি দিব। এতিয়া আপোনালোকে ক্লিক here to log in and fill your এটো কৰিব আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো। ইয়াত আপোনালোকে এপ্লিকেশন ID যেটো আহিছিল হেতু দিব লাগিব আৰু পাছৱৰ্ডটো আপোনালোকৰ মোবাইলত যেটো পঠিয়াইছে হেতু আপোনালোকে দিব লাগিব। মই ভৰাই লৈছো তাৰছত আকৌ আপোনালোকৰ লগত এখিনি দেখুৱাইছো। যেতিয়া আপোনালোকে সেই প্ৰসেস গিটা কৰিব তাৰ পিছত আপোনালোকৰ যেটো পাছৱৰ্ড আৰু যেটো এপ্লিকেশন ID আপোনালোকৰ মোবাইলটোত আহিব আৰু যেনেকে থাকিব তেনেকে আপোনালোকে ক্লিক কৰি কিনে তাত যেতিয়া পেস্ট আপ কৰিব আকৌ OTP এটা আপোনালোকৰ মোবাইললৈ যাব। সেই OTPটো ভৰোৱাৰ লগে লগে আপোনালোকৰ ওচৰত আকৌ নতুন এটা পাছৱৰ্ড সিলেক্ট কৰিবলৈ দিব। নতুন এটা পাছৱৰ্ড যেতিয়া সিলেক্ট কৰি লব আপুনি ভালকে পাছৱৰ্ডটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ওচৰত আহিব এই পেজটো। এটা ইয়াত আপোনালোকৰ সাইডত যদি চাই তেতিয়া হলে বহুত কেটা অপচনস দেখিছে হোম এপ্লিকেশন ফৰ্ম লিংক ডিজিলকাৰ চেক ইউৰ স্ট্যাটাস প্ৰিন্ট ইউৰ এইবিলাক আছে আপোনালোকৰ। সো বহুত কেটা অপচন আছে। এতিয়া আমাক যেহেতু এপ্লিকেশনখন লাগে প্ৰথমতে সো ইয়াত আপোনালোকৰ এপ্লিকেশন আইডিটো আহিছে আৰু এপ্লিকেশন স্ট্যাটাস দেখুৱাই আছে ভেৰিফাইড নাই হোৱা আধাৰ ভেৰিফাইড হৈ গল হেতু দেখাইছে গোটেই ডিটেইলছ খিনি আপোনালোকৰ তলত শো কৰিছে। সো এতিয়া প্ৰথমতে আপোনালোকে এপ্লিকেশন ফৰ্মত ক্লিক কৰি দিব। ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব
সম্পূৰ্ণ যি ফৰ্মখন আপোনালোকে দেখা পাইছে ইয়াত এনেকৈ বুলি আহিব আপোনালোকৰ আৰু যিহেতু আধাৰ কাৰ্ডৰ পৰা বহুতখিনি ডিটেইলছ আপোনালোকৰ লৈ লয় চ' সেইখিনি আপোনালোকৰ অট'মেটিকেলি ইয়াত দেখাই থাকিব আৰু যিটো স্কলাৰশ্বিপ কেটেগৰী সেইটো যিহেতু আপোনালোকে প্ৰথমতেই এপ্লাই কৰিলে প্ৰথমতে অলৰেডি সিলেক্ট কৰিলে পোষ্ট মেট্ৰিক হয় নে প্ৰি মেট্ৰিক হয় সেইটো আহি গৈছে আৰু তাৰপিছত আপোনালোকে তললৈ যেতিয়া স্ক্ৰল ডাউন কৰি ল'ব কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব এই পেজটো ইয়াত আপোনালোকে গোটেই ডিটেইলছখিনি ভৰাব প্ৰথমতে কৈছে আপোনালোকৰ ইয়াত একাডেমিক যেটো ডিটেইলছ ভৰাব গৈছে প্ৰথমতে সিলেক্ট ইউৰ ইনষ্টিটিউচন সিলেক্ট কৰিব ক'ত পঢ়ি আছে তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এডমিশ্যন ইয়েৰ কেতিয়া হৈছিলে ৰোল নাম্বাৰ সেকশন কি প্ৰেজেন্ট ক্লাছ কোৰ্স কি কৰি আছে কোৰ্স ইয়েৰ কিন্তু হয় মোড অফ ষ্টাডি কেনেকুৱা প্ৰেজেন্ট ক্লাছ প্ৰিভিয়াছ ইউনিভাৰ্চিটি নেম প্ৰিভিয়াছ কোৰ্স এইবিলাক গোটেই ডিটেইলছখিনি আপোনালোকে যি বিচাৰিছে 10 12 গোটেই ডিটেইলছখিনি আপোনালোকে ভৰাব গাৰ্জিয়ান নেম এইখিনি গোটেইখিনি আপোনালোকে ভৰাই সেভ এণ্ড কন্টিনিউ কৰিব সেভ এণ্ড কন্টিনিউ কৰাৰ পিছত আপোনালোকৰ যেটো সম্পূৰ্ণ ডিটেইলছখিনি ইয়াত এন্টাৰ হৈ যোৱাৰ পিছত আপোনালোকৰ সেভ এণ্ড কন্টিনিউ কৰিব আৰু সেভ এণ্ড কন্টিনিউ কৰাৰ পিছত আপোনালোকৰ যেটো নেক্সট পেজ ওপেন হ'ব আৰু তাত আপোনালোকৰ যিখিনি যিহৰ কাৰণে এপ্লাই কৰিছে সেই এপ্লাই কৰাৰ বিষয়বিলাক আপোনালোকক দিব আৰু হেতু কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ প্ৰসেছ কমপ্লিট হৈ যাব আৰু তাৰ পিছত আপোনালোকৰ থাকিব যিখিনি ইনকাম বা আদিকৰ সেইখিনি ডকুমেন্টছখিনি আপলোড কৰিবলৈ থাকিবই সেইখিনি আপোনালোকে আপলোড কৰিব আৰু সেইখিনি কৰাৰ পিছত আপোনালোকৰ গোটেই প্ৰসেছখিনি কমপ্লিট হ'ব তাৰ পিছত কাম থাকিব আসলতে আপোনালোকৰ যি স্কুল বা যি কলেজ সেই কলেজত আপোনালোকৰ ভেৰিফাই হোৱা বাকি যিবিলাক ষ্টেপছ আছে সেইখিনি হ'ব আৰু সেইখিনি হোৱাৰ পৰতে আপোনালোকৰ এই যেটো এপ্লাই হেতু সম্পূৰ্ণ হৈ যাব আৰু মনত ৰাখিব আপোনালোকে যদি ৰিনিউৱেল যদি আপোনালোকে আগতে এপ্লাই কৰিছে তেতিয়াহলে নতুনত এপ্লাই নকৰিব আপোনালোকে ৰিনিউৱেলত কৰক আৰু যদিহে আপোনালোকে আগতে কৰা নাই তেতিয়াহে আপোনালোকে নতুনত কৰিব সো এটো আপোনালোকক জনালো আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ